এইবেলি আমি জুবিন প্ৰসংগ জুবিনৰ নামত কুইজ এটা প্ৰতিযোগিতা এটা পাতিছোঁ আৰু আমাৰ নাম প্ৰসংগ হ'ব চৈতালি নাম প্ৰতিযোগিতা ৰাখিছোঁ আৰু শ্ৰীকৃষ্ণৰ একক নৃত্য প্ৰতিযোগিতা আৰু আমাৰ শ্ৰীকৃষ্ণৰ লগতে দলীয় নৃত্য প্ৰতিযোগিতা এনেকুৱা ধৰণৰ ৰাখিছোঁ। যিহেতুকে ৰাস বুলি ক'লে বিভিন্ন ধৰণৰ মানুহৰ সমাগম হয়, নিৰাপত্তাৰ ক্ষেত্ৰত কি ভূমিকা লৈছে আপোনালোকে? নিৰাপত্তাৰ ভূমিকাত আমিতো প্ৰশাসনৰ পাৰ্মিশ্যন লৈয়ে পাতিছোঁ। তাৰোপৰি আমাৰ এই গ্ৰাউণ্ডটো বেকগ্ৰাউণ্ড যিটো আমাৰ মানে কেম্পাছ এইটোৰ ভিতৰতে হয় আৰু এইটোৰ ভিতৰত আমাৰ সক্ৰিয় স্বেচ্ছাসেৱক সকলো আছে। সেই হিচাপে আমাৰ ইয়াত কোনোবাৰ ইমান বছৰ হ'ল কোনো হাই বা কাজিয়া হোৱা নাই, এইবাৰো সম্ভৱ নহয়। বা আমি আপোনালোকৰ ৰাস মহোৎসৱত বিশেষ নিমন্ত্ৰিত অতিথি কোন কোন উপস্থিত থাকিব? নিমন্ত্ৰিত অতিথিটো আজি আমাৰ উদ্বোধন কৰিব মানে আমাৰ মন্ত্ৰী ৰণোজ পেগুৱে আৰু আমাৰতো সভাপতি আমাৰ পলাশবাৰী সমষ্টিৰ হেমাংগ ঠাকুৰীয়াটো উপস্থিত থাকিবই, তেখেতে সভাপতিত্ব কৰিব আৰু অজন্তা নায়ক বাইদেউ অহাৰ এটা ইংগিত পাইছোঁ। আমাৰ মিৰ্জা আঞ্চলিক ৰাষ্ট্ৰীয় উৎসৱৰ এইবাৰ আমাৰ 58তম, গতিকে সেই অনুযায়ী আমি এইবাৰ বৃহৎ আয়োজনেৰে ৰাসখন আয়োজন কৰিছোঁ। গতিকে আমাৰ যিখিনি কৰ্মকৰ্তা পূৰ্ণ গতিত কাম চলি আছে, প্ৰায় এতিয়া আমাৰ শেষ হৈছে। আজি আমি শুভ উদ্বোধনী কৰিম। আমাৰ শুভ উদ্বোধনী কৰিব আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। আমাৰ 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ হ'ব। আমি 11 দিনীয়াকৈ পাতিছোঁ। এইবাৰ সেইটো ৰবিবাৰ পৰা কাৰণে শনিবাৰ কাৰণে আমি এদিন বাঢ়ি দিছোঁ, 12 দিন হ'ব। অনুষ্ঠান কি ৰাখিছে? আমাৰ অনুষ্ঠান ৰাখিছোঁ, আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। বিশেষভাৱে আমাৰ মানে জুবিন গাৰ্গৰে অনুষ্ঠান বেছি চলিব। আমি এখন LED দিছোঁ। তেখেতৰ জন্মৰ পৰা মৃত্যুলৈকে যিবিলাক আমাৰ গান বা তেখেতৰ মানে ভাষ্যৰস কথা কৰ্মৰাজি আমি তাত সন্নিৱিষ্ট কৰিছোঁ। গতিকে এইবাৰ আমাৰ বিশেষ আমি কৰিছোঁ কি, আমি বহুত ডাঙৰ মূৰ্তি এটা কৰিছোঁ। 12 ফুট 15 ফুটলৈ আমাৰ মূৰ্তি আছে, চেল্ফি পইণ্ট আছে, চেল্ফি প্ৰতিযোগিতা আছে, বৃহৎ আয়োজন। তথাপিও আমি জুবিন গাৰ্গৰ ন্যায়টো আমি বিচাৰোঁ, আমি ৰাইজে বিচাৰিছোঁ তেখেতেও যাতে ন্যায় পায়, আমি চৰকাৰক অনুৰোধ জনাইছোঁ। অঞ্চলবাসীক আমি এই জনাম যে আমাৰ যিখিনি আমাৰ ধৰ্ম শ্ৰীকৃষ্ণৰ লীলা, সেই অনুযায়ী সকলো মানুহে কাম কৰিব লাগে, সকলো মানুহে সেই নিৰ্দেশত চলিব লাগে, তেতিয়া সমাজখন আমাৰ শুদ্ধ হয়, সমাজখন সংস্কাৰ হয়। সেই লৈ আমি আয়োজনটো কৰিছোঁ ভালকৈ। পূৰ্বতকৈ এইবাৰ জনসমাগম কেনেকুৱা? পূৰ্বতকৈ বহুত জনসমাগম, কাৰণ আজি আমি উদ্বোধন কৰিম। উদ্বোধনীতেই আপোনালোকে দেখিছে কিমান মানুহৰ সমাগম হৈছে আৰু সদৌ ৰাইজে আমাক সহযোগ কৰিছে। গতিকে এইবাৰ আয়োজনটোত আমি বহুত কষ্ট কৰিব লাগে, কৰ্মকৰ্তাবিলাকে বহুত কষ্ট হৈছে, আমি কষ্ট কৰিয়ে আমি কামটো কৰি চলাই আছোঁ।